সত্ৰখন হ'ল হিন্দু সমাজৰ মুছলিম যি সম্প্ৰদায়ৰ লোক আছে কিন্তু এই ক্ষেত্ৰত আপুনি কি ক'ব আজি মই বৰ্তমান উপস্থিত আছোঁ এখন সত্ৰত আৰু সত্ৰখনৰ নাম কৈ আছোঁ আৰু কোন ঠাইত আছে এই সত্ৰসমূহ দেখুৱাই আছোঁ আৰু দেখিছে এইপিনে এই সত্ৰ আৰু এইপিনে হ'ল সত্ৰৰ যি অতিথিশালা সেই অতিথিশালা চাৰিওপিনে চৌহদ সুন্দৰ পৰিৱেশ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আহি পালোহি সত্ৰ আৰু সত্ৰ স্থানৰ ইয়াৰ মেইন গেট বনাই আছে আৰু আগুৱাই গৈ আছোঁ আমি দেখুৱাইছোঁ আপোনালোকক আৰু ইয়াত দেখিছে এখন পোষ্টাৰ লগা আছে আপোনালোকে এই ঠাইত বিভিন্ন ঠাইৰ পৰা এই ঠাইত গাড়ী মটৰ যি সকলো যান বাহন ৰাখিব পাৰে কাৰণ সম্পূৰ্ণ আহল বহল জেগা আৰু এয়া হৈছে পুলিচ বিষয়াসকলৰ ৰুম এই ঠাইতে থাকে তেওঁসকলে ভিতৰলৈ গৈ আছোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক কোন ঠাইত কি আছে আৰু ইপিনে আছে এয়া অতিথিশালা দেখিছে সুন্দৰ পৰিৱেশ চাৰিওফালে আৰু ই আছে মেইন সত্ৰ গৈ আছোঁ মেইন সত্ৰলৈ আৰু দেখুৱাই আছোঁ অতিথিশালা কাৰণ অতিথিশালাৰ যোৱা বাটতে আছে অতিথিশালা আৰু দেখুৱাই আছোঁ এয়াই হৈছে অতিথিশালা কাৰণ আমি সত্ৰৰ ভিতৰৰ যি মন্দিৰ আছে মন্দিৰলৈ জনে কাৰণ মন্দিৰত ভিতৰত যোৱা আগমুহূৰ্ততে এইখিনি আপোনালোকে পাব আৰু এইপিনে এটা ফিচাৰী আৰু ফিচাৰীত দেখিছে আপোনালোকে এটা কুঁৱা আৰু এই কুঁৱাৰ পানীৰে শংকৰদেৱে আগতে গা পা ধুইছিল আৰু এই ফিচাৰীটো সময়ত দেখুৱাইছে দৃশ্য আপোনালোকে পাটকুৰি যি সত্ৰ এই ঠাইত প্ৰথমবাৰ আহিলোঁ যি গুৰুজনৰ যি স্থান এই থানত প্ৰথমবাৰ আহিলোঁ কিন্তু আহি এটা কথা বেয়া লাগিল সত্ৰৰ শ বিঘা মাটি দখল কথা বুলি গম পাইছে আৰু সেই মাটিবোৰ দেখুৱাই আছোঁ আপোনালোক নিশ্চয় শুনিছে সত্ৰৰ শ বিঘা মাটি বেলেগে দখল কৰি আছে আৰু সেই মাটিবোৰ হৈছে এইবোৰ দেখিছে আপোনালোকে চকুৰে যিমান দূৰলৈ দেখিছে সেইবোৰ হৈছে সম্পূৰ্ণ সত্ৰৰ মাটি আৰু বৰ্তমান এইবোৰ দখল কৰি খেতি বাতি কৰি আছে আপোনালোকে চাওক ভাবক কি দিন হৈছে আমাৰ এই সত্ৰৰ ভূমিবোৰ এই ভূমিবোৰ নিশ্চয় সত্ৰৰ সমিতিয়ে হওক আৰু চৰকাৰে এই আৰু শেষত আমি সত্ৰৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু সেয়া দেখিছে যি পাটকুৰি যি সত্ৰৰ মন্দিৰ আমি আপোনালোকৰ যি পাটকুৰি যি সত্ৰ দেখুৱাবলৈ আহিছিলোঁ এয়া হৈছে সত্ৰৰ মেইন মন্দিৰ আৰু সেইপিনে মেইন গেট আছে সত্ৰৰ যি মন্দিৰ ভিতৰলৈ সোমাব পৰা মেইন গেট আছে আৰু সত্ৰৰ ভিতৰত বৰ্তমান শাস্ত্ৰভাগ চলি আছে আমি দেখুৱাই আছোঁ আপোনালোকক এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যিসকল আমাৰ ছ'চিয়েল মিডিয়াত কাম কৰি আছে সেইসকলসমূহ বন্ধুকে মই ক'ব বিচাৰোঁ যে আহক আপোনালোক সকলোৱে আহক এই যি পাটকুৰি যি এই সত্ৰত আহি আপোনালোকে অসমৰ বিভিন্ন ঠাইত বিয়পাই দিয়ক বৰ্তমান উপস্থিত আছোঁ সত্ৰৰ নদী নামঘৰত এই নামঘৰত উপস্থিত আছোঁ আৰু বৰ্তমান সেই ভকতসকল বহি আছে শাস্ত্ৰভাগ চলি আছে আৰু ব'লক আমি ভকতসকলৰ ওচৰলৈ যাওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ সম্পূৰ্ণ দৃশ্য আৰু আপোনালোকক এইখিনিতে এটা বস্তু দেখুৱাব পাহৰি গ'লোঁ আপোনালোকে মন্দিৰৰ ভিতৰত সোমোৱা আগমুহূৰ্তত দেখিব পাব ইয়াত প্ৰাচীন পাটনাথ আৰু আপোনালোক দেখুৱাইছোঁ সম্পূৰ্ণ চৌহদ ক'ত কি ঘৰ আছে কোন ঠাইত কি কাৰ্যালয় আছে সম্পূৰ্ণ দৃশ্য দেখুৱাইছোঁ ইয়াত দেখিছে সম্পাদকৰ কক্ষ আৰু এইপিনে দেখুৱাইছোঁ আপোনালোকক আৰু এইপিনে দেখিছে তেখেত বহি আছে তেখেত হৈছে সত্ৰৰ ছেক্ৰেটেৰী তেখেতৰ গা বৰ্তমান অসুস্থ হৈছে সেয়েহে তেখেতে পিছত আমাক জনাব মন্দিৰৰ বিষয়ে আৰু আমি এইফালে দেখুৱাই আছোঁ আপোনালোক গম পাইছে নিশ্চয় আপোনাৰ ইমান গৰমৰ কোবত থাকিব পৰা নাই সেয়েহে আমাৰ আইগৰাকীয়ে সেয়া চৰবত বনাই আছে আৰু মই বাপসকলক বৰ্তমান আমি উপস্থিত আছোঁ যি সত্ৰত আৰু ইয়াত দেখিছে ভকত এজনে বহি আছে আমি আপোনাৰ পৰা এই সত্ৰৰ বিষয়ে কিছু কথা জানিব বিচাৰোঁ সত্ৰ আমি প্ৰায় ঘূৰিলোঁ কাৰণ আমি সত্ৰত ফাৰ্ষ্ট আহিছোঁ এই ঠাইত ফাৰ্ষ্ট আহিছোঁ কিন্তু দুখ লাগিল যে আমাৰ এই সত্ৰখন হ'ল হিন্দু সমাজৰ কিন্তু যিটো চৌহদ যিটো সম্পূৰ্ণ আমাৰ মুছলিম যি সম্প্ৰদায়ৰ লোক আছে কিন্তু এই ক্ষেত্ৰত আপুনি কি ক'ব আপুনি আচলতে এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে বা এটা বৰ দৰকাৰী কথা সুধিছে আৰু
উত্তৰটো আচলতে খুব জটিল বুলি ক'ব লাগিব নিশ্চয় নিশ্চয় কম অৰ্থত ক'ব লাগিলে জটিলে ক'ব লাগিব হয় তাৰ আগতে মই আপোনাক এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ যে মই চাকৰি সূত্ৰে ধৰক হয় মই গুৱাহাটীত থাকোঁ হয় আৰু সত্ৰখনটো আমাৰে হয় বা আমি বৰ্তমান ঠিকে ঠাকে চলি আছে আমাৰ এজ এ মডেল বুলি ক'ব লাগিব এটা ভাল আদৰ্শ আৰু আমাৰ ইয়াতে বিশেষকৈ ইয়াৰ যিজন গোসাঁই হয় হয় বীৰেন মহন্ত প্ৰভু তেখেতক বিশেষকৈ শলাগ ল'ব লাগিব তেখেত এজন বৰ মানে নিষ্ঠাবান বা প্ৰিয় ব্যক্তি বা সকলোৱে মানে মুহিব পৰা বা সকলোকে ভাল পোৱা এজন বৰ গুৰুত্বপূৰ্ণ বা ভাল ব্যক্তি হিচাপে পাইছোঁ তেখেতক সেই ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ তেখেতক আৰু দ্বিতীয়তে হ'ল আপুনি যিটো প্ৰশ্ন কৰিছে এতিয়া ইয়াতে যদিও মুছলমান মানুহ বহুতখিনি আছে বা মুছলমান মানুহৰ ভিতৰতে আছে তথাপিতো কিন্তু মই গোসাঁইৰ লগত কেতিয়াবা ফোনযোগে কথা পাতোঁ বা জানিব পাৰিছোঁ তেনেকুৱা বিশেষ অসুবিধা হোৱা নাই বা তেনেকৈ মানুহখিনিও কিন্তু বিশেষ তেনেকুৱা ধৰণৰ অসুবিধা কৰা নাই তাৰোপৰি আমাৰ ইয়াতে প্ৰতিদিনে ওচৰতে আমাৰ ঢিংখন আছে ঢিঙৰ পৰা আহে বা মৰিগাঁৱৰ অকল মৰিগাঁও বুলি ক'লে একচুৱেলি বিভিন্ন প্ৰান্তৰ পৰা অসমৰ যিহেতু এখন আদৰ্শৱান সত্ৰ গতিকে অসমৰ বিভিন্ন স্থানৰ পৰা ইয়াতে আহে সকলোৱে সেৱা কৰে আমাৰ গোসাঁইৰ লগত কথা পাতে গতিকে সেইটো আৰু মানে মোটামুটি বিশেষকৈ আজি আহি মই এটা মানে স্পেচিয়েল ডে বুলি ক'বলৈ ভাল লাগিলে কিন্তু এইখিনি আৰু এটা কথা ক'ব বিচাৰোঁ আপোনাক এই সত্ৰখন শংকৰদেৱৰ নিশ্চয় এটা স্থান হয় হয় কিন্তু আমাৰ নতুন প্ৰজন্ম হওক সকলো বিভিন্ন লোক আছে হয়তো এই সত্ৰখনৰ বিষয়ে নাজানে এই সত্ৰখন ক'ৰ পৰা কেনেকৈ হ'ল কিহৰ কাৰণে হ'ল সেই বিষয়ে আপুনি কিবা ক'ব নেকি এই বিষয়ে কিবা ক'ব মানে এতিয়া ধৰক আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হয় আমাৰ ধৰ্মগুৰু হয় গতিকে পোনপ্ৰথমে তেখেতৰ আবিৰ্ভাৱ বা তেখেতক আচলতে এই প্ৰশ্নটো এই কথাখিনি আমাৰ গোসাঁই আৰু সুন্দৰকৈ তেখেতে ক'ব পাৰিলে হয় তথাপিতো যিহেতু আপুনি মোক সুধিছে গতিকে তাৰ বিষয়ে মই জাষ্ট অকণমান নিশ্চয় নিশ্চয় মানে ক'ব বিচাৰিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্থান তেখেতৰ প্ৰথমে এটা আবিৰ্ভাৱ হৈছিল বা লোকৰ কথা অনুসৰি বা শুনিছোঁ কৰিছোঁ তাৰপাছত আমাৰ এই নগাঁও জিলাৰ ধৰক বটদ্ৰৱা স্থান বা বৰদোৱাত তেখেতে আছিলে কৰিছিলে গতিকে বৰদোৱাখন যিমান গুৰুত্বপূৰ্ণ ঠিক তেনেকৈ আমাৰ পাতিকিবৰী সত্ৰখনো ঠিক কেনেকৈ আৰু ইকুৱেল লেভেল বুলি ক'ব সিমানখিনি গুৰুত্বপূৰ্ণ গতিকে আমাৰ যিসকল আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে অলৰেডি মই আপোনাক কৈছোঁৱেই আৰু আহিব লাগে আমাৰ এখন ওচৰতে থকা এখন সত্ৰ ইয়াতে অনুষ্ঠান প্ৰতিষ্ঠান বা ইয়াতে আমাৰ চাবলগীয়া কৰিবলগীয়া শিকিবলগীয়া বিভিন্ন ধৰণৰ কথা আছে গতিকে মই মোৰ ফালৰ পৰা সকলো লোককে আহ্বান জনাইছোঁ যে আহক আমাৰ গোসাঁইক লগ কৰক দুটা কথা পাতক ইয়াৰ পৰা কিছুমান আদৰ্শ বা দুটা জ্ঞান ল'ব পাৰিব বা সত্ৰখনত আমিও কৰিবলগীয়া বহুত কাম আছে শিকিবলগীয়া বহুত কাম আছে গতিকে মই ধৰক এইটো আহ্বান জনাইছোঁ সকলোকে যে আহক চাওক ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াতে আপোনাৰ বছৰেকীয়া সেৱা হয় বা নাম প্ৰসংগ আৰু ইয়াতে ধৰক আপোনাৰ চৰকাৰে আচলতে আৰু বহুত কিবা কিবি দিব লাগিছে যে সত্ৰ হিচাপে তথাপিতো যদিও দিয়া নাই বৰ্তমান গোসাঁই যিমানখিনি পাৰে তেখেতে মানে যথেষ্ট সক্ৰিয় বুলি ক'ব লাগিব তেখেতে যিমানখিনি পাৰে তেখেতে কৰিছে তাৰ মানে আপোনাৰ চৰকাৰক আহ্বান জনাম আৰু ডেভেলপ হ'ব লাগে আৰু মানে আৰু দিবলগীয়া বহুত আছে আৰু দিব লাগে সেইখিনি মই ক'ম আৰু শেষত আমি প্ৰসাদ গ্ৰহণ কৰিলোঁ আৰু আমাৰ ইমানেই ভাগ্য ভাল যে ইয়াত সম্পূৰ্ণ ভকতৰ লগত বহি এসাঁজ খালোঁ আৰু শেষত আমি ভিডিঅ'টো এইখিনি সামৰণিও মাৰিলোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় গুৰু সংঘ